দিয়া হয় এইটো আমাৰ বালিসত্ৰ সৎসংগী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱৰ অন্য এটা আকৰ্ষণ হ'ল সিধা বিতৰণ আমাৰ যিসকল উপবাসী ভক্ত আছে সেই উপবাসী ভক্তসকলক আমাৰ সিধা দিয়া হয় অৰ্থাৎ সিয়াজি ভাত বুলি যিটো কয় এইটো দিয়া হয় সেই সিধাত থাকে আলু চাউল মিঠাতেল নিমখ খৰিকে ধৰি সম্প্ৰীতি যিখিনি সামগ্ৰী সেই সামগ্ৰী ৰন্ধন সামগ্ৰী সকলো ইয়াতে যোগান ধৰে এই বছৰ ভক্তৰ সমাগম কেনেকৈ কৰিছে যোৱা বছৰৰ তুলনাত এই বছৰ বৃদ্ধি হৈছে আৰু এনেধৰণৰ যিটো বৃদ্ধি এই বৃদ্ধি দেখা পাই মোৰ খুবেই আনন্দিত আৰু উৎফুল্লিত হৈ পৰিছোঁ আৰু আশা কৰিছোঁ বালিসত্ৰ সৎসংগী সত্ৰৰ সভা মহোৎসৱৰ আমাৰ যিটো পৰিকাঠামো যি ধৰণৰ বৃদ্ধি হৈছে ইয়াতকৈ আৰু অধিক হওক তাৰ কাৰণে কামনা কৰিছোঁ আৰু অতি লক্ষণীয় বিষয় এইবাৰ বালিসত্ৰ সৎসংগী সত্ৰৰ যিহেতু এইখন হৰিদেৱী সত্ৰ এই হৰিদেৱী সত্ৰক লৈ তেওঁলোকে এটা প্ৰতিমূৰ্তি ইয়াতে হেৰি কৰিছে স্থাপন কৰিছে সেই প্ৰতিমূৰ্তিটোৱেই বুজাই দিছে যে বালিসত্ৰ সৎসংগী সত্ৰ এইখন হৰিদেৱী সত্ৰ তাৰোপৰি এইবাৰ আমাৰ আকৌ এটা নতুনকৈ ইয়াতে কৰিছে স্মৃতি তৰ্পণ অৰ্থাৎ বালিসত্ৰ সৎসংগী সত্ৰৰ যিসকল মৃত ব্যক্তি এই মৃত ব্যক্তিসকলৰ শৰণত এটা স্মৃতি তৰ্পণ কাৰ্যসূচী কৰিছে আৰু এই যিটো স্মৃতি তৰ্পণ এই যিটো শলিতা অৰ্থাৎ চাকি এই 5 বছৰ দি 5 দিনে ধৰি এই চাকি যাতে জ্বলি থাকিব এনেধৰণৰ মানস হেৰি কৰিছে এইটো এটা লক্ষণীয় আৰু আমাৰ এই যিবিলাক ভক্ত আছে সেই ভক্তসকলৰ এই মৃত যিবিলাক হেৰি ব্যক্তি এই মৃত ব্যক্তিসকলৰ শৰণত তেওঁলোকে হেৰি পুষ্পাঞ্জলি প্ৰদান কৰিছে মিঠাতেল প্ৰদান কৰিছে এইটো দেখি আমি উৎফুল্লিত হৈছোঁ আনন্দিত হৈছোঁ আমাৰ এইখন সত্ৰ আজিৰ পৰা 5 বছৰ আগত প্ৰতিষ্ঠা হৈছিলে আৰু আমাৰ জ্যেষ্ঠৰ শ্ৰেষ্ঠ গুৰু আমাৰ হৰিদেৱে প্ৰতিষ্ঠা কৰিছিলে আমাৰ আচলতে তৃতীয়জন সত্ৰাধিকাৰৰ মৃত্যুৰ পিছত তেখেতৰ মৃত্যু তিথি উপলক্ষে বাৰ্ষিকী উপলক্ষে ইয়াতে ৰাইজৰ সমাৱেশ ঘটিছিলে আৰু তেওঁলোকে এই তেওঁৰ স্মৃতিচৰণ কৰাৰ জৰিয়তে এই সভামণ্ডপৰ আৰম্ভণি হৈছিলে আচলতে এই সভামণ্ডপ কৃষি কৰ্মৰ লগত জড়িত হয় কৃষি কৰ্মৰ শেষত সকলো খেতিয়ক যেতিয়া সমবেত হৈ আধ্যাত্মিক মনোভাৱ লৈ আৰু ভক্তিৰ ৰসৰে যেতিয়া ওলাই আহি ইয়াত তেওঁলোকে এই উৎসৱৰ আৰম্ভণি কৰিছিলে তেতিয়াৰ পৰা আজি এই অৱস্থা পাই গৈছে মানুহৰ সংখ্যা বাঢ়িছে মানুহৰ ধৰ্মৰ প্ৰতি অনুৰাগ বাঢ়িছে ৰাগ বাঢ়িছে গতিকে মানুহৰ সমাৱেশ দিনে দিনে ইয়াত বাঢ়ি গৈছে এইকাৰণে বাঢ়িছে যে ভক্তিটো আৰু আধ্যাত্মিকতা এটা সম্পূৰ্ণ বেলেগ বস্তু এইকাৰণে সম্পূৰ্ণ বেলেগ বস্তু এইটো কথা মই কোৱা নাই এইটো ভগৱান শ্ৰীবিষ্ণুই কৈছিলে যেতিয়া নাৰদে ভগৱান বিষ্ণুক সুধিছিলে হে প্ৰভু আপুনি ক'ত থাকি ভাল পায় তেতিয়া শ্ৰীকৃষ্ণই কৈছিলে না হম বসামি বৈকুণ্ঠী যোগিনাং হৃদয় নচ মদভক্ত যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ অৰ্থাৎ মই বৈকুণ্ঠতো নাথাকোঁ মই যোগীজনৰ অন্তৰতো নাথাকোঁ মই ত'ত থাকিম য'ত ভক্তসকলে মোৰ গুণানুকীৰ্তন গায় আচলতে য'ত ভক্তৰ সমাৱেশ হ'ব লাখ লাখ মানুহৰ সমাৱেশ হ'ব তাতেই কি হ'ব মানুহ ভগৱানৰ অৱস্থিতিটো পোৱা যায় সেইকাৰণে সেই বিশ্বাস আৰু পৰম্পৰা আজি বালিসত্ৰৰ এই বুকত আজি উচ্চাহৰ ঢৌ অকল এই যে বালিসত্ৰ অঞ্চলৰ মানুহ আছে ৰঙিয়া অঞ্চলৰ মানুহ আছে এনেকুৱা নহয় গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহ অকণমান আগতে আমি উত্তৰ প্ৰদেশৰো 2-4জন আমাৰ ভক্তক লগ পাইছোঁ বিশ্বাস আৰু পৰম্পৰা আৰু আধ্যাত্মিকতা এই হৈছে বালিসত্ৰ আটাইতকৈ ডাঙৰ তাৎপৰ্যপূৰ্ণ কথা কাৰণ এই কথা গীতাতো আছে কাৰণ গীতাত কৈছিলে গীতা দিনাশ্ৰিতা এইবিলাক বাণীৰ কথাহে লৈ পেলাই আমাৰ আচলতে মহাপুৰুষ হৰিদেৱে সভাৰ আয়োজন মহাপুৰুষ হৰিদেৱে প্ৰতিষ্ঠা কৰা সত্ৰৰ এই ধৰণৰ সভাৰ আয়োজন হৈছিল তৃতীয়জন সত্ৰাধিকাৰৰ মৃত্যুৰ পিছত